वेलकम बैक टू माय चैनल। आज এটা হাঁহৰ মাংসৰ ৰেচিপি লৈ আছো আপোনালোকৰ ওচৰলৈ। তেনেহলে হাক দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰো। ইয়াত অলৰেডি তেল দি দিলে আৰু পিয়াজ হালধি আদা নহৰু পেষ্ট দি দিছে আৰু এতিয়া অকমান ব্ৰাউন হোৱালৈকে মানে যেতিয়ালৈকে আদা নহৰুটো ভাজ নাখায় তেতিয়ালৈকে ভাজিম। তেতিয়ালৈকে মছলা বা নিমখ নিদিওঁ। অলপ ভাজি হোৱাৰ পিছত এতিয়া ইয়াত দিম নিমখ। আপোনালোকে নিমখটো সোৱাদ অনুসৰি দি দিব। তাৰ পিছত দিম জিৰা গুড়া আৰু গৰম মছলা দিব, ধনিয়া পাউডাৰ দিব। মই একেলগে সব গুটিখিনি কৈ দিছোঁ। লগতে লং ইলাইচি যিটো পাউডাৰ সেইটো দি দিব, নহলে আপোনালোকে গোটাকে লং ইলাইচিও দিব পাৰিব। আৰু যদি থাকে তেতিয়া আপোনালোকে এটা কাম কৰিব, ইয়াত তেজপাত দি দিব আৰু লগতে জালুক অকমান দি দিব। এতিয়া মছলাখিনি গুটিখিনি ভালকে ভাজ খাই গৈছে, ইয়াত দেখিছে নহয়। এতিয়া ইয়াত দি মাংস লগতে আলু 2 টুকুৰমান দি দিছোঁ আৰু ধুনীয়াকৈ মছলা লগত এতিয়া সানি ল'ম। তাৰ পিছত অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম। এতিয়া আপোনালোকে পানী চানি নিদিব। পুৰা ভালকে যেতিয়া মছলাখিনি মাংসত সোমাই যাব তেতিয়ালৈকে ভাজি থাকিব। হাঁহ মাংসনো কাৰ কাৰ ফেভাৰিট হয় কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু ৰেচিপিটো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। মাংসটো সম্পূৰ্ণ ভাজি হোৱাৰ পিছত গৰম পানী জোখত আপোনালোকৰ যিমান প্ৰয়োজন হয় জোখত দি দিব। তাৰ পিছত উতলাৰ পিছত আমাৰ হাঁহ মাংসটো খাবলৈ ৰেডি হৈ যাব। এতিয়া ঢাকি মাংসখিনি ভাজ খোৱাৰ পিছত পানী দিয়াটো দেখাবলৈ নহ'ল। ইয়াত দেখিছেনে পানী দিয়াৰ পিছত এনেকৈ উতলি গৈছে। এনেকৈ উতলাই যেতিয়া পানীটো আধা হৈ যাব শুহি যাব তেতিয়া আপোনালোকৰ হাঁহৰ মাংসটো খাবলৈ ৰেডি হৈ যাব। আৰু আমি খাই খুবেই ভাল পাইছোঁ। আপোনালোকে ক'বচোন কোনে কোনে খাই ভাল পায়। এয়া পানীটো শুহি গ'ল, এয়া দেখিছেনে। এতিয়া আমাৰ হাঁহ মাংসটো খাবলৈ ৰেডি হৈ গ'ল। এতিয়া আৰু এটা ৰেচিপিটো আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ, সেইটো হৈছে কৰ্দৈ টেঙা চাটনি। কেৰাহীটো খুব গৰম হৈ গৈছিল, তেল দিয়াৰ লগে লগে কলা পৰি গৈছে, তাৰ কাৰণে বেয়া নাপাব। এতিয়া ইয়াত দি দিয়া হৈছে পিঁয়াজ আৰু ইয়াত দিম এতিয়া মছলা কেইটামান, মানে হালধি নিমখ এইবিলাক দিম, জিৰা গুড়া। জুইটো খুব বেছি হৈছিল কাৰণে জুই লাগি গৈছিল। এয়া ভুল আপোনালোকে বনাওঁতে নকৰিব, ল' ফ্লেমতে বনাব, নহ'লে জুই বনালেও খৰি কমাই দিব। এতিয়া গোটেইখিনি দি পেলাই লৰাই দিছে। এইটো ৰেচিপিটো মায়ে বনাইছে, মই নাই বনোৱা, বাছ মই ভিডিঅ' কৰি আছোঁ। আৰু এতিয়া ইয়াত জিৰা গুড়া দিছে, এইটো একচুৱেলি আগতে কৈ দিলোঁ মই, কিন্তু এতিয়াহে দিছে। তাৰপিছত অকণমান জলকীয়া দি দিব আৰু ভালকৈ ভাজ খোৱাৰ পিছত আমাৰ কৰ্দৈ মিঠা চাটনিটো হৈ যাব ভাল। ইয়াত মিঠা হ'বৰ কাৰণে কৰ্দৈটো অলৰেডি মিঠাই আছিল পকা যিহেতু, চ' ইয়াত বেছিকৈ গুড় বা চেনি দিয়া প্ৰয়োজন নাই, সেইকাৰণে অকণমান গুড় দি দিব। ভাজ খোৱাৰ পিছত ইয়াত গুড় দি দিছোঁ, গুড়টো কমাই পেলাই দি দিছে। আৰু এতিয়া ধুনীয়াকৈ গুড়টো পাক খোৱাৰ পিছত আমাৰ কৰ্দৈ টেঙাৰ মিঠা চাটনি খাবলৈ ৰেডি হৈ যাব। আপোনালোকে এনেকুৱা ৰেচিপিটো ট্ৰাই কৰি চাব, খাবলৈ খুবেই টেষ্টি হয়।